হেল্ল' বন্ধুসকল, আপোনালোকে ভালেই আছেনে? মই ভালেই আছোঁ। আজি মই যাব ওলাইছোঁ এটা বিশেষ অনুষ্ঠানত, য'ত চৰকাৰে আজি গোটৰ মহিলাসকলক 10,000 টকাৰ চেক দিব। গতিকে আপোনালোকে মোৰ সৈতে থাকক আৰু আজিৰ দিনটোৰ অভিজ্ঞতা কেনেকুৱা হয় চাওক। এতিয়া আমি গৈ আছোঁ মিটিংলৈ। মিটিংটো অনুষ্ঠিত হ'ব 2 নম্বৰ জামবাৰীত। ইমান যাম, বাপৰে, সব গোটৰ মহিলাৰে ভৰ্তি। এই বহুত ভিৰৰ কাৰণে আমি ইয়াতে নামিলোঁ। নামি কেনে এই শ্বৰ্টকাট কেঁচা ৰাস্তাৰে অলপ ভিতৰ ফালে গৈ আছোঁ। লাখপতি বাইদেউৰ 10,000 টকা দিব যে, তাৰে ট্ৰেইনিং মাৰি আছোঁ। এই গৰমতো আশা এৰা নাই, পইচা লৈহে এৰিম আজি। আহি আমি এতিয়া সভা স্থানত উপস্থিত হ'লোঁ। না আমি হয়ে আসছি, এত দূর কোনে গাড়ি ভাড়া দিয়ে যে আপনারা সেলফি তুলবেন, পান খাবেন, গল্প করবেন, হিন্নের তামসা দেখতে পারাইছি। সকলে সেলফি মুঠত, সেইকাৰণে ময়ো অলপ ট্ৰাই কৰিলোঁ। এতিয়া আমাৰ মাজেৰে ঠিক আছে বন্ধুসকল, অলপ হাঁহি ধেমালি কৰিলোঁ। হাঁহি ধেমালিৰ মাজেৰে এটা কথা ক'ব বিচাৰোঁ। এই চেকটো মাথো কাগজ নহয়, এইটো আমাৰ পৰিশ্ৰমৰ, আমাৰ বিশ্বাস, আমাৰ আগবঢ়া পদক্ষেপ। ই হৈছে মহিলা শক্তিৰ উৎসৱ। আগতে আমি ভাবিছিলোঁ মহিলাসকলে কি কৰিব পাৰিব, এতিয়া